পিতৃ স্নেহ, ফাদাৰ্ছ লাভ। ৰবি আৰু তেওঁৰ পিতৃ ৰমেশ নগাঁৱত এটি সৰু গাঁৱতে বাস কৰিছিল। ৰমেশ এজন সাধাৰণ কৃষক আছিল, যিয়ে নিজৰ খেতি পথাৰতে দিন ৰাতি পৰিশ্ৰম কৰি পৰিয়ালটো চলাইছিল। তেওঁৰ ইচ্ছা আছিল যে ৰবিয়ে ভালদৰে পঢ়ি শিকি এজন ডাঙৰ মানুহ হয়, কিন্তু দুখৰ বিষয় দৰিদ্ৰতাৰ বাবে ৰবিয়ে মন খোলাকৈ পঢ়িবলৈ সুবিধা নাছিল। ৰমেশে সদায় চেষ্টা কৰিছিল যাতে ৰবিৰ লেখা পঢ়াৰ অভাৱ নাথাকে। তেওঁ খেতি পথাৰত কাম কৰি উপাৰ্জিত টকাৰ পৰা অতি কম খৰচত পঢ়া শুনা চলাইছিল। ৰবিয়ে উপলব্ধি কৰিছিল তেওঁৰ দেউতাকৰ অসীম ত্যাগ, কিন্তু কেতিয়াবা দুখী হৈছিল, কাৰণ বন্ধু বান্ধৱৰ দৰে নতুন বস্ত্ৰ, কিতাপ, খেলা ধূলাৰ সামগ্ৰী পোৱাৰ সামৰ্থ্য তেওঁৰ নাছিল। এদিন স্কুলৰ শিক্ষকে সকলোৰে আগত ৰবিক সুধিলে, তোমাৰ জীৱনৰ হিৰো কোন? ৰবিয়ে অলপ সময় চিন্তা কৰিছিল আৰু ক'লে, মোৰ দেউতা। শিক্ষকজনে আচৰিত হৈ সুধিলে, কিয়? ৰবিয়ে চকু পানী বৈ ক'লে, কাৰণ তেওঁ নিজৰ সুখ স্বাচ্ছন্দ্য ত্যাগ কৰি মোৰ বাবে কষ্ট কৰে। তেওঁ দিন ৰাতি হাড় ভঙা পৰিশ্ৰম কৰে, কিন্তু কেতিয়াও মোৰ সপোনক মাৰিবলৈ দিয়া নাই। এই কথা শুনি ৰমেশৰ চকুত অশ্ৰু আহি পৰিল। তেওঁ ভাবিলে, তেওঁৰ সকলো কষ্ট সাৰ্থক, পুত্ৰই তেওঁৰ মূল্য বুজি পাইছে। দিনবোৰ কাটিল, ৰবি মন দি পঢ়ি আগবাঢ়ি গ'ল। বহু বছৰ পাছত উচ্চ শিক্ষা লাভ কৰি তেওঁ এখন ডাঙৰ কোম্পানীত চাকৰি কৰে। যেতিয়া প্ৰথম দৰমহাৰ টকা পালে, তেতিয়া তেওঁ প্ৰথমতে দেউতাকৰ ওচৰলৈ গৈ ক'লে, দেউতা, এতিয়া মই আপোনাক আৰাম দিব পাৰোঁ। আপোনাৰ দিনৰ কষ্টৰ অন্ত হ'ল। ৰমেশে পুত্ৰৰ মূৰটো চেপি ধৰিলে আৰু ক'লে, তোৰ সফলতাহে মোৰ সৰ্বশ্ৰেষ্ঠ উপহাৰ। চকুৰ পানী বাগৰি আহিল। সেইদিনা সেই পিতৃ পুত্ৰৰ মাজত শব্দৰ প্ৰয়োজন নাছিল। অনুভৱবোৰে সকলো কৈ গৈছিল। সমাপ্ত। যদি মোৰ এই কাহিনীটো ভাল লাগিছে, আপোনালোকে মোক লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।